প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলোঁ তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে ৰছী আছিল কাৰণে গৰু গাড়ীখনে এই হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি উঠিছিলোঁ আৰু এসময়ত মাউতে হাতীটোক কণ্ট্ৰল কৰিলে। তাৰপিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত ৰাখি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ, যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই। এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিল। আজি মনত পৰিব, তেতিয়া একো উপায় নাছিল। বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল, কাৰণ আজিতো মই আহোঁতে মাউতে হাতী চলাইছে, তেতিয়াতো মাউতে চলোৱা নাই। হাতীৰ ওপৰত আমি গোটেই দলংখন আজি এতিয়া আপোনালোকে পাৰ হৈ অহা দেখিব। মাউতৰ পিছত মই আহিছোঁ, তেতিয়া কিন্তু মাউত নাছিলে। মাউত নোহোৱাকৈ মই যাবলগীয়া হ'ল। মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ। তেতিয়া চিনেমা একদম লগে লগে নহৈছিল। আজি মাত্ৰ এটা শ্বট, কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে। বাকীসকল আছিলে নগাঁও, মই কিন্তু কামপুৰতে আছিলোঁ। মইনা আছিলে। আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1, 2, 3 গীতটো শ্বুটিং প্ৰায় 7 দিন লাগে। যিটো মোৰ প্ৰথম দিনাখনেই মোৰ অভিজ্ঞতা হ'ল। তাৰপিছত যেতিয়া হাতীৰ ওপৰত উঠো বহুত ভয় লাগে, সেইকাৰণে ডাইৰেক্টৰে অন্ততঃ 4-5 দিন মোক শ্বুটিং কৰিব দিয়া নাছিল, যাতে মোৰ ভয়টো নোহোৱা হয়, কাৰণ সেইটো বহুত ডাঙৰ ঘটনা আছিলে। এতিয়া আপুনি চিন্তা কৰক, হাতীটো যদি হঠাতে পগলাৰ দৰে হুলস্থুল লগাই দিয়ে, যেতিয়া গৰু গাড়ীখনে খুন্দা মাৰি দিলে হাতীটোক ভৰিটো, হাতীয়ে ছাডেনলি ভাবিলে মোক ক'ৰ পৰা কোনে খুন্দা মাৰিলে, একেবাৰে জঁপিয়াব আৰম্ভ কৰিলে। মাউতো ওচৰত নাই, কেমেৰাৰ কাৰণে মাউতটো ওচৰত থাকিব পৰা নাই। গতিকে এটা বহুত ডাঙৰ পৰিৱেশ হৈছিল সিদিনাখন। কিন্তু যি নহওক, তাৰপিছতো খুব ভাল শ্বুটিং হ'ল আৰু সেইটো গানটোৱে আজিও এটা হিট গান হৈয়ে আছে অসম। ইয়াতে যিহেতু গুৱাহাটীৰ পৰা আহি আছিলোঁ, গতিকে মই বহুত সাৱধানে আছিলোঁ, কাৰণ তেতিয়া মই সৰু আছিলোঁ। আমি বহুত ল'ৰা ছোৱালী একেলগে শ্বুটিং কৰিছিলোঁ। মোৰতো কাকো এতিয়া মনত নাই, কিন্তু আপোনালোকে চিনেমাখন চালে দেখা পাব যে গৰু গাড়ীত কমচে কম 25টা ল'ৰা ছোৱালী উঠি আছিল।